মাৰ্ঘেৰিটাত পানীৰ বাবে হাহাকাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত চৌদিশে গঢ় লৈ উঠিল জল জীৱন আঁচনি এই সম্পৰ্কত ভাষণ দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰে ঘৰে হেনো পানীৰ নল হ'ব গাঁও চহৰ নগৰ সকলোতে ৰাইজে পাব পানী ঠিক কথামতেই কাম কেন্দ্ৰৰ পৰা মুকলি কৰা হ'ল মুটা ধনৰাশি যাক দেখি মন্ত্ৰী বিধায়ক আমোলা বিষয়া আৰু ঠিকাদাৰৰ জিভাৰ পানী ওলাব ধৰিল ভবামতেই কাম জল জীৱন আঁচনিৰ পৰা পানী ওলাওক বা নোলাওক মুঠতে বিল সৰকোৱাৰ ওপৰত কথা অৱশেষত এক সমীক্ষাত প্ৰতীয়মান হ'ল যে প্ৰতিটো সমষ্টিত 100খন জল জীৱন আঁচনিত এখনতহে ওলাই পানী মাৰ্ঘেৰিটা সমষ্টিৰ বালুঘাটস্থিত 6 নম্বৰ ৱাৰ্ডৰ 75 লাখ টকীয়া তেনেই এক পয়ালগা জল জীৱন আঁচনি এইখন চাওক দুখৰ কথা ইয়াত আজিও হৈ নুঠিল নাম ফলক ঠিকাদাৰে কোৱা অনুসৰি নাম ফলকৰ বাবে টকা নুজুৰিল বালুঘাটস্থিত এই জল জীৱন আঁচনি নিৰ্মাণ হোৱাৰ পৰাই ইয়াত নোলাল পানী মুঠতে এই আঁচনি ৰাইজৰ হিতাৰ্থে নাছিল বৰঞ্চ কাৰোবাৰ পকেট গৰম কৰাৰ কথা আছিল এই ক্ষেত্ৰত স্থানীয় বাসিন্দাই বিধায়ক ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটা সমষ্টিৰ কোনো এখন জল জীৱন আঁচনি যে পানী নাই সেই লৈ এই পৰ্যন্ত মুখ খোলা নাই মাৰ্ঘেৰিটাবাসী ৰাইজে সেই পৌৰাণিক 1942 চনৰ দৰে এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰি জমৰ যাতনা ভুগি জীৱন পাৰ কৰিছে সংবাদকৰ্মীসকলক মই ধন্যবাদ জনাইছোঁ যে আমাৰ ৰাইজৰ যি দুখ দুৰ্দশা ৰাইজৰ যি অসুবিধা আপোনালোকে উত্থাপন কৰিবৰ কাৰণে আহিলে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ লগতে মই মোৰ পিছফালে থকা এই জল জীৱন মিছন আঁচনিটো আপোনালোকে দেখিবলৈ পাৰিছে যেন এক মৰা শৰ পৰি আছে চৰকাৰৰ কোটি টকীয়া আঁচনি আমি চৰকাৰক পোনচাতে মানে চৰকাৰক আমি দোষাৰোপ দিবলৈ নাযাওঁ তেখেতলোকে আঁচনি দিছে নিদিয়া নহয় কিন্তু এই আঁচনিৰ নামত যিসকলে মানে এক লুণ্ঠন কাৰ্য মিলিত হৈছে তেখেতলোকক মই ধিক্কাৰ দিছোঁ আৰু লগতে মাৰ্ঘেৰিটা প্ৰশাসন SDO চিভিল তিনচুকীয়া DC ডাঙৰীয়া আৰু মাৰ্ঘেৰিটাৰ আমাৰ বিধায়ক মহোদয়ক মই আহ্বান জনাইছোঁ যে এই কোটি টকীয়া লুণ্ঠনৰ সঠিক তদন্ত হ'ব লাগে আৰু দোষীক শাস্তি দিব লাগে আজি ৰাইজে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মাৰ্ঘেৰিটা টাউনৰ মাজমজিয়াত 6 নং ৱাৰ্ডত ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰতে বিধায়ক মহোদয়ৰ আৱাস বিধায়ক মহোদয়ৰ অফিচ তেখেতৰ চকুৰ সন্মুখতে কি ধৰণে এনেকুৱা কোটি টকীয়া এটা প্ৰজেক্ট লুণ্ঠন হ'বলগীয়া হৈছে এয়া এক ভাবিবলগীয়া বিষয় আমি ভাবিবলৈ বাধ্য হ'ম তেখেতৰ আশে পাশে থকা কিছুমান ব্যক্তিয়ে এই লুণ্ঠনৰ লগত জড়িত নহয়তো তেখেতে কিয় কুলিৰ দৰে মানে চকু মুৰি থকা কুলিৰ দৰে ভাও ধৰি আছে তেখেতক মই এই কোটি টকীয়া লুণ্ঠনৰ সঠিক তদন্ত কৰি ৰাইজক অৱগত কৰাবৰ কাৰণে আহ্বান জনালোঁ আৰু আমি 6 নং ৱাৰ্ডৰ নিবাসী হৈ এই জল জীৱন মিছন আঁচনিৰ কি ধৰণে অনিয়ম হ'ল আৰু কি ধৰণে এই প্ৰজেক্টটো ফেইল হ'ল ঠিকাদাৰসকলে স্পষ্টীকৰণ দিয়ক তাৰে মই আহ্বান জনালোঁ নহ'লে মই এই বিষয়টো DC মহোদয়ক অৱগত কৰাম মাৰ্ঘেৰিটা SDO চিভিলক অৱগত কৰাম আৰু ৰাজহুৱা সভা পাতি তেখেতলোকৰ নাম ঠিকাদাৰসকলৰ নাম মই উল্লেখ কৰিবলৈ বাধ্য হ'ম এয়া আমাৰ এক দুৰ্ভাগ্যজনক কথা প্ৰায় চকুত পৰিলক্ষিত হৈছে মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰায়বোৰ জল জীৱন মিছনৰ নামত যি এক ব্যাপক কেলেংকাৰী হৈছে এই কেলেংকাৰীৰ কোনো মানে তদন্ত নহয় আৰু তদন্ত হয় যদিও তদন্তৰ নামত ভেকু ভাওনা হয় হঠাতে আমি নিউজে পত্ৰই বা দেখিবলৈ পাওঁ যে যি ব্যাগুম ঠিকাদাৰসকল মন্ত্ৰী বিধায়ক আৰু বিষয়াৰ লগত মিলি ৰাইজৰ ধন লুটি পুটি খোৱাত ব্যস্ত ৰাইজক এটুপি পানীৰ বাবে হাহাকাৰ কৰাই দিছে এই জল জীৱন মিছনৰ নামত কেন্দ্ৰই যি শ কোটি টকা আবণ্টন দিছে দেখিবলৈ পোৱা গৈছে যে এই শ কোটি টকা লৈ তেখেতলোকে বৃহৎ অট্টালিকা সাজি এক মানে বিলাসিতা জীৱন নিৰ্বাহ কৰা আমি দেখাত পৰিলক্ষিত হৈছে
ধন্যবাদ। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞা ৰিপৰ্ট অসম টুডে।